এইটো মাজুলীৰ ৰাইজেও অসমৰ ৰাইজেও কাম কৰা মানুহ বুজি পায়, চিনি পায়। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যিধৰণে অসমখনক আৰু মাজুলীক যিধৰণে পৰিৱৰ্তন কৰি আনিলে, মাজুলীৰ ক্ষেত্ৰতে চাওক, কোনো কল্পনা কৰা নাছিলে মাজুলীত যে জিলা হ'ব। আমাৰ চৰকাৰ দিনত জিলা পালে, ইণ্টিগ্ৰেটেড DC অফিচ সম্পূৰ্ণ কৰি দিলে, ইউনিভাৰ্চিটি দিলে, মডেল কলেজ দিলে, পলিটেকনিক কলেজ দিলে। যি মাজুলী ৰাইজে বিচাৰিছিলে সকলোকে দিয়া হ'ল। তাৰ লগতেও যোৰহাট মাজুলী দলং দিলে, দোনাগুৰি দলং দিলে, ডিব্ৰুগড়ৰ পৰা আহিব পৰাকৈ টুলেৰ ৰাস্তা দিলে, গলিয়ে গলিয়ে ৰাস্তা দিলে। মাজুলী ৰাইজেতো চাই আছে। সেয়ে মই মাজুলী ৰাইজক মই ধন্যবাদ দিব বিচাৰোঁ যে কাম কৰা মানুহ চিনি পোৱাৰ কাৰণে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক চিনি পোৱাৰ কাৰণে আজি যিধৰণে 4টা জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত 20টাৰ পিছত 19টাই জিকাই দিছে, জিলা পৰিষদ 4টাই জিকাই দিছে, ৱাৰ্ড মেম্বাৰ যিমান ৱাৰ্ড মেম্বাৰ আছে সকলোকে জিকাই দিছে। আজি সেয়ে মই আকৌ মাজুলী ৰাইজক ধন্যবাদ দি, আৰু আপোনালোকে নিজে দেখিছে যোৰহাট MP জনে এই MP সময়ত যেতিয়া MP হ'বৰ কাৰণে বহুত বিক্ষাপ মাৰিবলৈ আহিছিল, তাৰপিছত এবছৰ হ'ল আকৌ পঞ্চায়ত ইলেকশ্যন আহিছে। পঞ্চায়ত ইলেকশ্যনত বহুত বিক্ষাপ মাৰিবলৈ আহিছে। এজন প্ৰতিনিধি হিচাপে ৰাইজৰ লগত থাকিব লাগে। আমি সদায় আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ আদৰ্শটো লওঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ জনসাধাৰণৰ লগত সোমাই থাকে, আমিও আপোনালোকে নিশ্চয় দেখিছে মাজুলীতে মই ৰাইজৰ লগত আমি সোমাই থাকোঁ। সেয়েহে আজি মাজুলী ৰাইজে সকলো জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড মেম্বাৰ জিকাই দিয়াৰ কাৰণে মই আকৌ ধন্যবাদ জনাইছোঁ। নাই, আপোনাক যে কৈছোঁ গৌৰৱ, এইটো মেজিক বুলি ক'ব নোৱাৰে। তাত যিমানেই মেজিক চলাওক, যাদু চলাওক, এইটো একো লাভ নাই। এতিয়া এটা সময়ত মই আপোনালোকক এটাই মই কৈছোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিদিনলৈকে জীয়াই থাকে, যেতিয়ালৈকে পলিটিক্স কৰে, কোনো পলিটিক্স তেখেতৰ লগত তিষ্ঠিব নোৱাৰে আৰু তেখেতৰ নিচিনাকৈ কাম কৰিব পৰা এজন যোগ্য প্ৰাৰ্থী নোলায়। এতিয়াতো যোৰহাট সমষ্টিৰ পৰাতো অহা বছৰৰ পৰা যোৰহাট সমষ্টিয়ে ৰাইজে তেখেতক খেদিব। আপোনালোকক মই আজি কৈছোঁ, যোৰহাট ৰাইজৰ মানুহে তেখেতক গৌৰৱ ডাঙৰীয়াক খেদিলে লণ্ডনত বা নতু পাকিস্তানত থাকিবগৈ লাগিব। মই ক'ব নোৱাৰোঁ, মোৰ যিটো ধাৰণা, নতু পাকিস্তানত থাকিব লাগিব, নতু লণ্ডনত থাকিব লাগিব। সেই দুটা জেগাত থাকিব লাগিব। তাতো থাকিব, কৈছোঁৱে মই, তাতো থাকিব পাৰে, কাৰণ ইয়াততো এতিয়াতো যোৰহাট সমষ্টিটো থাকিব নোৱাৰে। বুজি পাইছে? ঠিক আছে।